চবতকে মোৰ চবতকে আজি ভাল লগা কিয় ভাল লাগিছে, আগতে আমি যেতিয়া এনেকৈ সদায় প্ৰগ্ৰেম কৰোঁ, সদায় আমাৰ মাজত গৰিমা সদায় আমাৰ লগত থাকে প্ৰতিখন ষ্টেজত। আৰু আজি মই বহুত জোৰ কৰিছোঁ কৰি মই ইয়ালৈ আজি ৰিকুৱেষ্ট কৰি আনিছোঁ। আৰু গৰিমাৰ মামন আমাৰ মাজত আজি আহি ওলাইছে। মই এবাৰ গৰিমাক মাতিছোঁ, গৰিমা মামন প্লিজ এবাৰ আহা, মামন প্লিজ একেবাৰে আহিব খোজা নাছিল। আজি মই জনগোষ্ঠী মই কৈছোঁ আহিব লাগিব, জুবিনৰ কাৰণে আহিব লাগিব, আমাৰ অসমৰ কাৰণে আহিব লাগিব, আমাৰ কাৰণে আহিব লাগিব। এয়া মামন, থেংক ইউ মামন ফৰ কামিং, থেংক ইউ ছ' মাছ। আজি এই মৰম, এই অসমীয়া মৰম আৰু এইখন চোতা লতাশিল মোৰ কাৰণে একদম মই জন্মৰ পৰা পোৱা জেগা। চ' মই কৈছোঁ আজি গৰিমা আহিবই লাগিব। তুমি যিটো বস্তু সদায় আমি আছিলোঁ, আমি সেইটো সদায় জীয়াই ৰাখিম। আৰু এনেকৈ থেংক ইউ গৰিমা, থেংক ইউ ছ' মাছ। মই আই এম ভেৰি প্ৰাউড টুডে, আই এম ছ' থেংক ইউ, ছ' হেপী। মই আজি বহুত মই ধন্যবাদ, থেংক ইউ। এই আমাৰ মাজত গৰিমা বাইদেউ আছে, আৰু তেখেতক এটি জাপিৰে আমি সন্মান জনাবলৈ আমাৰ সভাপতি অশোক বিষয়া অনুৰোধ জনালোঁ। আৰু লগতে সাধাৰণ সম্পাদক নিৰ্মল দাসৰ ওপৰত আহিবলৈ আমন্ত্ৰণ জনালোঁ। আৰু তেখেতক গামোচাখন জাপি গামোচাটো আগবঢ়াইছে সভাপতি অশোক কুমাৰ বিষয়া। এটি জাতিৰে মৰম যাচিব বিচাৰিছোঁ গুৱাহাটী বিধানসভাৰ নিৰূপণ দাস। আৰু অধ্যক্ষ কৈলাশ কুমাৰ গাঁৱলৈ আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে কোষাধ্যক্ষ তিনিটা মঞ্চত আহিব লাগে। জয়ন্তীৰ যি মুখপত্ৰ বিহু তুমি, সেইখনি আমি আমাৰ গৰিমা শইকীয়া গায়ক আৰু পামী বৰঠাকুৰৰ দ্বাৰা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ বাবে আমি কোষাধ্যক্ষ আমাৰ অনুৰোধ জনাইছোঁ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক, বিভু দাস, জুবিনৰ এটি মৰমৰ চিন্তু, আমাৰ চিন্তু এখন, জয়প্ৰকাশ দাস, এখন মঞ্চলৈ আহি আজি মই আৰু অনুভৱ কৰা নাই জুবিন আমাৰ মাজত নাই বুলি। জুবিন আমাৰ মাজত আছে আৰু সদায় থাকিব, সদায় আছে, সদায় থাকিব। আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এইখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে। আৰু সেইকাৰণে মই আজি এইখন মঞ্চলৈ আহিছোঁ নহয়, আজি বহুদিন হ'ল মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰোঁ। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছিলোঁ। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছোঁ জুবিন এইখিনিত আছে। সদায় থাকিব, আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম, আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম, আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন
চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো ভুৱাই নাথাকো মই আপোনালোকৰ মাজত শক্তিশালী হৈ থিয় হৈ আপোনালোকৰ মাজলৈ আহিম জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম তেওঁৰ সংগীত তেওঁৰ চিনেমা তেওঁৰ মানুহ ভাল পোৱাৰ সেই দৰদী সত্তা তেওঁ সমাজৰ কাৰণে প্ৰকৃতিৰ বাবে পৃথিৱীৰ কাৰণে নতুন প্ৰজন্মৰ বাবে সংস্কৃতিৰ বাবে সকলোৰে বাবে মানুহৰ বাবে যি কৰিব বিচাৰিছে সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম আমাৰ সামৰ্থ্যৰে জুবিনে কিন্তু আমি 100 ভাগৰ এভাগ হয়তো অকণমান ক্ষুদ্ৰকৈ আমি কৰিব পাৰোঁ নিশ্চয় আমি কৰিম সকলোৱে আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত মই ধন্যবাদ জনাইছোঁ ৰাজা সকলোৱে জুবিনক জীয়াই ৰাখোঁ আৰু জুবিনে এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবোঁ আপোনালোকে ন্যায় দিছে আৰু ন্যায় জুবিনে পাবই সেয়া ন্যায় ঈশ্বৰে দিব সেয়া ন্যায় ৰাইজে দিব সেয়া ন্যায় জুবিনে পাবই আমি সকলো জুবিনৰ গতিকে জুবিন আমাৰ মাজত এতিয়া আছে আজি ৰূপনী গাঁও আজি নতুন প্ৰজন্মৰ বহুত গায়ক গায়িকা সকলো ওলাই আহি গাঁও সকলো জুবিনেই গাব সকলো কণ্ঠ জুবিনৰেই কণ্ঠ জুবিন অমৰ হওক আমাৰ জুবিন অমৰ